নলবাৰী নহয়, এইবাৰ স্থান অভয়াপুৰী। ৰোজ নহয়, এইবাৰ ৰফিকুল। পুনৰ ৰাজ্যত সংঘটিত হৈছে এটা লাভ জেহাদৰ ঘটনা আৰু সেই চাঞ্চল্যকৰ তথ্য আজিৰ দিনটোত পোহৰলৈ আহিছে। অভয়াপুৰীত, বঙাইগাঁও জিলাৰ অভয়াপুৰীত সংঘটিত হৈছে এই লাভ জেহাদৰ চাঞ্চল্যকৰ ঘটনা। আৰু হিন্দু কিশোৰীক নিৰ্যাতনৰ চেষ্টা চলাইছে ৰফিকুল ইছলাম নামৰ এটা পাষণ্ডই। এই ঘটনা সংঘটিত হৈছে অভয়াপুৰীত আৰু এগৰাকী হিন্দু কিশোৰীক নিৰ্যাতনৰ চেষ্টা চলাইছে ৰফিকুল ইছলাম নামৰ এটা পাষণ্ডই। আৰু প্ৰথমে যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল এই পাষণ্ডটোৱে কিশোৰীগৰাকীক, কিন্তু তাত বিফল হৈ কিশোৰীগৰাকীক প্ৰহাৰ কৰিলে, আক্ৰমণ কৰিলে, হত্যাৰ চেষ্টা চলালে আৰু কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ যোৱা মাতৃকো আক্ৰমণ কৰিলে উন্মাদ ৰফিকুলে। আৰু এই ঘটনাত যেতিয়া মাক জীয়েক দুয়োগৰাকীয়ে চিঞৰ বাখৰ কৰিলে, তাৰ পিছতেই এই ঘটনাস্থলীৰ পৰা পলায়ন কৰিলে পাষণ্ডটোৱে। আৰু নলবাৰীৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত এই অভয়াপুৰীত এই ঘটনা সংঘটিত হৈছে। অভয়াপুৰীৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত এই এটা নদীৰ পাৰঘাটত, আই নদীৰ এটা পাৰঘাটত গা ধুবলৈ গৈছিল, কাপোৰ ধুবলৈ গৈছিল মাক আৰু জীয়েকে। মাকৰ সৈতে গৈছিল নাবালিকাগৰাকী। আৰু তেনে সময়তে নদীৰ সিপাৰৰ পৰা সাঁতুৰি আহি এই পাষণ্ডটোৱে ৰফিকুল ইছলামে এনে জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু তাৰ পিছতে যেতিয়া চিঞৰ বাখৰ হ'ল, ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে আৰু ইতিমধ্যে ভুক্তভোগী এই জীয়ৰী আৰু মাতৃ আৰক্ষীৰ কাষ চাপিছে। আৰু এতিয়া এই যি ৰফিকুল ইছলাম নামৰ পাষণ্ডটো, সেই পাষণ্ডটো কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন হৈছে। কেইদিনমান পূৰ্বে সকলোৱে জানে নলবাৰীত সংঘটিত হৈছিল এটা চাঞ্চল্যকৰ লাভ জেহাদৰ ঘটনা। ৰোজ খান নামৰ এজন উদণ্ড যুৱকে এগৰাকী তেওঁৰ প্ৰেয়সী বুলি দাবী কৰা এগৰাকী যুৱতীক, হিন্দু যুৱতীক হত্যাক চেষ্টা চলালে, উপৰ্যুপৰি প্ৰহাৰ কৰিলে, সমান্তৰালকৈ তেওঁৰ ভাতৃক প্ৰহাৰ কৰি হত্যা কৰিলে। ঘটনাস্থলীতে মৃত্যু হ'ল আচুনেতা মাধুৰ্য বৰ্মনৰ। আৰু তাৰ পিছত আজিও সেইগৰাকী যুৱতীয়ে, যি মৃদুমুদ্ৰা বোলা যুৱতীগৰাকীয়ে আজিও GMCHৰ ICUত মৃত্যুৰে যুঁজি আছে। সম্প্ৰতি কিছু পৰিমাণে স্বাস্থ্য মৃদুমুদ্ৰাৰ যদি ভাললৈ আহিছে, তথাপিও এতিয়াও তেওঁ কিন্তু সংকটমুক্ত হোৱা নাই। আৰু সেই জঘন্য কাণ্ড সংঘটিত কৰা যি ৰোজ আছিল, ৰোজক ততাতৈয়াকৈ আৰক্ষীয়ে ৰোজৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে আৰু এনকাউণ্টাৰত ৰোজৰ মৃত্যু হ'ল। আৰু ইতিমধ্যে সেই ৰোজ খান ওৰফে আসিফ খানক গাঁৱৰ ৰাইজে জানাজা নকৰিলে। ৰাজহুৱা যি কবৰস্থান তাত তেওঁক জানাজা কৰিবলৈ নিদিলে, ঘৰতে পৰিয়ালে তেওঁ জানাজা কৰিবলগীয়া হ'ল। এতিয়া মুছলমান সমাজেও এনেধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, যাতে এই একাংশ মুছলমান সম্প্ৰদায়ৰ যি উঠি অহা প্ৰজন্ম, তেওঁলোকৰ মাজত যি অপৰাধ প্ৰৱণতা ভয়াৱহ হাৰে বৃদ্ধি পাইছে, এতিয়া বিভিন্ন স্থানত দেখা গৈছে শেহতীয়াকৈ তেনেধৰণৰ দুই এক পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু তাৰ পিছতো বাৰে বাৰে এনেধৰণৰ ঘটনাই এতিয়া সংবাদ শিৰোনাম দখল কৰিছে। লাভ জেহাদৰ ঘটনাই সংবাদ শিৰোনাম দখল কৰিছে। হিন্দু যুৱতীক পাকে প্ৰকাৰে বিভিন্ন চলনেৰে এনেধৰণে তেওঁলোকে প্ৰেমৰ জালত পেলাই বিয়া কৰোৱাৰ এতিয়া এক প্ৰকাৰ জেহাদ চলাইছে এনে একাংশ যুৱকে। আৰু এই যিটো চাঞ্চল্যকৰ ঘটনা অভয়াপুৰীত সংঘটিত হ'ল, এই অভয়াপুৰীত যিটো অভিযুক্ত আছে ৰফিকুল ইছলাম, কাছাৰীপেটীৰ ঘৰ এই ৰফিকুল ইছলামৰ। সেই ৰফিকুল ইছলামে মাকৰ সৈতে নদীত কাপোৰ ধুবলৈ যোৱা এই কিশোৰীগৰাকীক এনেধৰণে কিশোৰীগৰাকীৰ ওপৰত জঁপিয়াই পৰিলে, যৌন নিৰ্যাতনৰ চেষ্টা চলালে। কোনো ভয় সংকোচ নাই, এনকাউণ্টাৰ হৈছে। তাৰ পিছতো কিন্তু এইসকল যিসকল অপৰাধী আছে, অপৰাধ প্ৰৱণতা তেওঁলোকৰ কোনো ধৰণে কমা নাই। তেওঁলোকে কাৰোলৈও ভূক্ষেপ নকৰে। এনেকুৱা ঘটনা কৰিবলৈ তেওঁলোকৰ কোনো ধৰণৰ বুকু কঁপি নুঠে। এনকাউণ্টাৰৰ পিছতো কিন্তু এনেধৰণৰ ঘটনা সংঘটিত হৈ থকাটো অতিকে উদ্বেগজনক। আৰু ইয়াৰ পিছতে এতিয়া এই যি অভয়াপুৰীত ঘটনা সংঘটিত হ'ল, আৰু ইয়াৰ পিছতে এতিয়া অভিযুক্ত ৰফিকুল ইছলামৰ কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী তুলিছে স্থানীয় দল সংগঠনে। 12 ঘণ্টা সময় দিছে আৰক্ষীক। 12 ঘণ্টাৰ ভিতৰত এই ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন হৈছে। আমাৰ হাতত কিছু মন্তব্য আছে স্থানীয় সংগঠনৰ এই চাঞ্চল্যকৰ ঘটনাটোৰ সন্দৰ্ভত। সেই মন্তব্য আমি শুনাই ল'ব বিচাৰিছোঁ। এজনী ছোৱালী আৰু ছোৱালীৰ মা
হালদিবাৰী নদীৰ ওচৰত গা ধুই থকা আৰু কাপোৰ ধুই থকা অৱস্থাতে নদীৰ সিপাৰৰ পৰা এজন বাংলাদেশী মূলৰ মুছলমান সাঁতুৰি আহি ছোৱালীজনীক প্ৰথমে হাউতি ধৰি আক্ৰমণ কৰে আৰু ঘাৰে এনেকৈ কামুৰি ঠামুৰি দিয়ে ছোৱালীজনীক। তাৰপিছত ছোৱালীজনীৰ মাকে ছোৱালীক ৰক্ষা কৰাৰ কাৰণে আগুৱাই যায়। আগুৱাই যোৱাৰ ফলত ছোৱালীৰ মাককো আক্ৰমণ কৰে। তাৰপিছত তেনেকৈ এটা ভালেখিনি সময় হুলস্থুল হৈ থাকে। সেই পৰ্যায়তে চিঞৰ বাখৰ কৰাৰ ফলত কিছু মানুহ আগুৱাই আহে। তাৰ ফলতে ল'ৰাজন তাৰ পৰা পলায়ন কৰে আৰু ল'ৰাজনৰ নাম হ'ল ৰফিকুল ইছলাম। আজি বৰগোলা আউটপোষ্টত এখন এজাহাৰ দাখিল কৰিছে। তো আমাৰ ৰাষ্ট্ৰীয় প্ৰশাসনৰ দাবী, যোৱা 2 দিন আগতে নলবাৰীত যি ঘটনা হ'ল, ছোৱালীজনী আজিও চিকিৎসাধীন হৈ আছে আৰু তেখেতৰ ককায়েক হানি খুচি হত্যা কৰি দিলে। এই 2 দিনেই হোৱা নাই, আকৌ অভয়পুৰীৰ এই হালদিবাৰীত এই ধৰণৰ এটা জঘন্য ঘটনা ঘটি গ'লে, গতিকে আমাৰ প্ৰশাসনৰ ওচৰত দাবী যে 12 ঘণ্টাৰ ভিতৰত সেই কাল্পিতক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। হয়, এতিয়া বল বৰঘোলা আৰক্ষীৰ কোৰ্টত। বঙাইগাঁও বৰঘোলা আৰক্ষীয়ে এই চাঞ্চল্যকৰ ঘটনাটোৰ সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আৰু এই বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত হালধিবাৰীত সংঘটিত হৈছে এই জঘন্য ঘটনা। ৰফিকুল ইছলাম নামৰ এটা পাখণ্ডই এগৰাকী কিশোৰীক এনেধৰণে প্ৰথমে যৌন নিৰ্যাতনৰ চেষ্টা চলালে। কিশোৰীগৰাকীয়ে বাধা দিয়াত বিমুখ হৈ কিশোৰীগৰাকীক আক্ৰমণ কৰিলে। কিশোৰীগৰাকীক এক প্ৰকাৰ হত্যাৰ চেষ্টা চলালে আৰু সেই কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ যোৱা মাতৃকো আক্ৰমণ কৰিলে। নলবাৰী ঘটনাৰ দৰে এটা ঘটনা সংঘটিত হ'লহেঁতেন, সম্ভৱতঃ যদি সেই সময়ত সেই উন্মাদ আক্ৰমণকাৰীটো হাতত কোনো চোকা অস্ত্ৰ থাকিলেহেঁতেন, তেতিয়াহ'লে তেনেধৰণৰ ঘটনাই সংঘটিত হ'লহেঁতেন। এনে ভয়ংকৰ অপৰাধ কৰিবলৈ কোনো ধৰণৰ কুণ্ঠাবোধ নকৰা হৈছে এইসকল লোকে। আৰু এই মুছলমান সম্প্ৰদায়ৰ যোনজন যুৱক ৰফিকুল ইছলাম, এতিয়া ৰফিকুল ইছলাম বৰ্তমান পলাতক আৰু ৰফিকুল ইছলামৰ ভয়ত এতিয়া আতংকিত হৈ পৰিছে দুৰ্ভগীয়া কিশোৰীগৰাকীৰ লগতে পৰিয়াল। দুৰ্ভগীয়া কিশোৰীগৰাকীয়ে ন্যায় আৰু তেওঁৰ নিৰাপত্তা বিচাৰি এতিয়া আৰক্ষীৰ কাষ চাপিছে। নলবাৰীত যি চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল, তাৰ পিছতেই তৎপৰতাৰে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছিল। এতিয়া অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে দল সংগঠনে। এইটো বঙাইগাঁৱৰ অভয়াপুৰীৰ হালধিবাৰীৰ এইটো যি মূল অভিযুক্ত, কাছাৰীপেটিত ঘৰ ৰফিকুল ইছলাম। এই ৰফিকুল ইছলাম ক'ত আছে? ৰফিকুল ইছলামক বিচাৰি উলিয়াই তেওঁক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন হৈছে। আৰু আটাইতকৈ উদ্বেগজনক কথাটো হ'ল, মই পূৰ্বেও কৈছোঁ যে এনকাউণ্টাৰ হৈছে। এনেধৰণৰ জঘন্য অপৰাধৰ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তৎপৰতাৰে আৰক্ষীয়ে গ্ৰহণ কৰিছে। তাৰ পিছতো আৰক্ষীৰ সৈতে আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাই এনে দুৰ্বৃত্তই, আৰু তাৰ পিছতো কোনো ধৰণৰ শিক্ষা নলয় একাংশই। বাৰে বাৰে এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে এইখন অসমত। আৰু এই নলবাৰী ঘটনাৰ চাঞ্চল্য মাৰ যোৱাই নাই। লখিমপুৰতো তেনেধৰণৰ লাভ-জেহাদৰ ঘটনা পোহৰলৈ আহিছিল আৰু তাৰ পিছত এইবাৰ বঙাইগাঁৱত পুনৰ লাভ-জেহাদৰ ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যবাসীকে চিন্তিত কৰি তুলিছে যে কিদৰে ৰাজ্যৰ যিসকল যুৱতী কিশোৰী আছে তেওঁলোকৰ সুৰক্ষা কিদৰে নিশ্চিত কৰা হ'ব। এনেধৰণৰ একাংশই কোনোবাই যদি সামাজিক মাধ্যম যোগে নিজৰ পৰিচয় লুকুৱাই কোনোবা যুৱতী কোনোবা কিশোৰীক প্ৰেমৰ জালত পেলাইছে আৰু বিভিন্ন সময়ত পোহৰলৈ আহিছে, তেনেধৰণে প্ৰেমৰ জালত পেলাই সেই কিশোৰীক ভুৱা পৰিচয়েৰে বিয়া কৰোৱাৰ পিছত পৰৱৰ্তী সময়ত ধৰ্মান্তৰকৰণ কৰে। কিছুমানে তেওঁলোকক বহিৰাজ্যলৈ নি নাৰীদেহ ব্যৱসায়ী চক্ৰৰ ওচৰত বিক্ৰী কৰে। আৰু এনে অধিকাংশ ঘটনাতেই কিন্তু একাংশ এই সংখ্যালঘু যুৱকেই জড়িত থকাৰ তথ্য পোহৰলৈ আহে। আৰু মই এইখিনিতে কৈ থওঁ যে অপৰাধীৰ কোনো ধৰ্ম, অপৰাধী কোনো জাতি নাথাকে। অপৰাধী, কিন্তু তথাপি এই যিসকল এতিয়া ৰাজ্যত একাংশ মুছলমান সম্প্ৰদায়ৰ লোকৰ মাজত কিন্তু অপৰাধ প্ৰৱণতা যথেষ্ট হাৰত বৃদ্ধি পাইছে, তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। আৰু প্ৰায় 90% অপৰাধী এতিয়া এই বিশেষ সম্প্ৰদায়ৰ পৰা অহা পৰিলক্ষিত হৈছে আৰু জঘন্যৰ পৰা জঘন্যতম অপৰাধত তেওঁলোক জড়িত থকা
পৰিলক্ষিত হৈছে এই যি লাভ জিহাদৰ ঘটনা অভয়াপুৰীত পোহৰলৈ আহিছে ইয়াৰ অভিযুক্তটো ৰফিকুল ইছলাম এতিয়া ৰফিকুল ইছলামক কিমান ক্ষিপ্ৰতাৰে ৰফিকুল ইছলামৰ সন্ধান উলিয়াই গ্ৰেপ্তাৰ কৰি বঙাইগাঁও আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে এই ক্ষেত্ৰত বঙাইগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীৰ ভূমিকাৰ ওপৰতো সকলোৰে দৃষ্টি নিবদ্ধ থাকিব সমগ্ৰ ৰাজ্যতে এনেধৰণৰ ঘটনা বৃদ্ধি পাইছে আৰক্ষীয়ে যদি এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ ধাৰাবাহিকভাৱে গ্ৰহণ নকৰে তেতিয়াহ'লে কিন্তু এনেধৰণৰ ঘটনাৰ হাৰ হ্ৰাস পোৱাৰ কোনো সম্ভাৱনাই নাই কিয়নো এনকাউণ্টাৰ হোৱাৰ পিছতো যেতিয়া এইসকল অপৰাধ প্ৰৱণতাত থকা লোকে এনেধৰণৰ জঘন্য অপৰাধ কৰিবলৈ ভয় নকৰে তেওঁলোকক কঠোৰ হাতেৰে দমন কৰিবই লাগিব আৰু এই ক্ষেত্ৰত মুখ্য ভূমিকা ল'ব লাগিব আৰক্ষীয়ে আৰু এইবাৰ বঙাইগাঁও আৰক্ষীৰ কোৰ্টত বল বঙাইগাঁও আৰক্ষীয়ে এই যি কিশোৰীগৰাকী নিৰ্যাতনৰ বলি হোৱা কিশোৰীগৰাকীক কেনেদৰে ন্যায় প্ৰদান কৰে আৰু সেই পৰিয়ালটোৰ নিৰাপত্তা কেনেদৰে সুনিশ্চিত কৰে এতিয়া সেইটোৱেই হৈ পৰিছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন এই বিষয়ত যিকোনো আপডেট আমি লাভ কৰিলে আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম কিন্তু সকলোৱে এতিয়া একেমুখে গৰিহণা দিছে এনেধৰণৰ ঘটনাক সকলোৱে বিচাৰে আমাৰ সমাজৰ পৰা এনেধৰণৰ ঘটনা নাইকিয়া হওক মুখ্যমন্ত্ৰীগৰাকীয়েও বিভিন্ন সময়ত কঠোৰ মন্তব্য কৰিছে লাভ জিহাদক কঠোৰ হাতেৰে দমন কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে কঠোৰ সকিয়নি প্ৰদান কৰিছে আৰক্ষীয়ে হাতে কামে ধৰিছে আৰু নলবাৰীৰ সেই ঘটনাৰ এটা সপ্তাহ নহওঁতে অভয়াপুৰীত পুনৰ এজন সংখ্যালঘু যুৱকৰ এনেকুৱা কাণ্ড সংঘটিত কৰাৰ পিছত এই এক প্ৰকাৰ উদ্বেগ কিন্তু বৃদ্ধি পাইছে এতিয়া বঙাইগাঁও আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কিদৰে আগবঢ়াই নিয়ে বঙাইগাঁও আৰক্ষীয়ে কিমান সোনকালে এই অভিযুক্তক কৰায়ত্ব কৰি শাস্তি বিধিব পাৰে তাৰ ওপৰত সকলোৱে দৃষ্টি ৰাখিব এই মুহূৰ্তত মই বিদায় লৈছো ধন্যবাদ জনাইছো